ক্লাস 9 বৃত্ত দশম অধ্যয়ন আমি ক্লাস 9 বৃত্তৰ বিষয়ে আমি কেনেকৈ অতি সহজেৰে শিকো চাওঁ হা অনুশীলনী 10.1 কোৱেশ্চন নম্বৰ 1 তালিকাই পূৰণ কৰা 1 বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ অৱস্থিত ইয়াত কি হ'ব অন্তঃভাগ হ'ব অন্তঃভাগত অৱস্থিত হয় তাৰপিছত 2 এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দু দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হলে ই বৃত্তটোৰ ইয়াত কি হ'ব ই বৃত্তটোৰ বহিভাগ হ'ব তাৰপিছত 3 এটা বৃত্তৰ বৃহত্তম জ্যাডালৰ বৃত্তটো কি হ'ব বৃত্ততম জ্যাডালৰ ব্যাস হ'ব ইয়াত কি হ'ব ব্যাস হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 4 এটা বৃত্তৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে চাপটো কি হ'ব চাপটো অৰ্ধ ইয়াত কি হ'ব অৰ্ধবৃত্ত হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 5 এটা বৃত্তৰ বৃত্তখণ্ড বৃত্তটো এটা চাপ আৰু ইয়াৰ কি হ'ব জ্যা হ'ব এইটো ইয়াত জ্যা হ'ব জ্যা মধ্যবৰ্তিত ক্ষেত্ৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 6 এটা বৃত্তৰ বৃত্তটোত থকা সমতলকোণ কি হ'ব তিনি ভাগত ভাগ কৰে তাৰপিছত কোৱেশ্চন নম্বৰ 2 অসানি মিছা লিখা তোমাৰ সূত্ৰৰ যুক্তি দিয়া কোৱেশ্চন নম্বৰ 1 কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটো এডাল কি হ'ব এডাল ব্যাসাৰ্ধ হ'ব ই কি শুদ্ধ সত্য হয় কাৰণ বৃত্তটো সকলোবোৰ বিন্দুৱে কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তিত হয় তাৰপিছত কোৱেশ্চন নম্বৰ 2 এটা বৃত্ত সীমিত সংখ্যাকে সমান জ্যা থাকে এইটো কি হ'ব অসত্য হয় এইটো অসত্য হ'ব কাৰণ এটা বৃত্ত অসংখ্য বিন্দু থাকে গতিকে বিন্দুবোৰৰ পৰা সমান দৈৰ্ঘ্য জ্যা অসংখ্য সংখ্যা থাকিব পাৰে তাৰপিছত কোৱেশ্চন নম্বৰ 3 এটা বৃত্ত তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকে এটা অধিচাপ হ'ব এইটো কি হ'ব অসত্য হয় এইটো অসত্য হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 4 এডাল জ্যা যি বৃত্তৰ ব্যাসাৰ্ধ দুগুণ এইহে বৃত্তটো এডাল কি হ'ব বৃত্তটোৰ এডাল বৃত্তটোৰ পৰটো কি হ'ব পৰটো অসত্য হ'ব বৃত্তৰ ব্যাস হৈছে বৃত্তটোৰ আটাইতকৈ দীঘল জ্যা আৰু ই ব্যাসাৰ্ধ দুগুণ হ'ব d = twice r হয় তাৰপিছত কোৱেশ্চন নম্বৰ 5 এটা বৃত্তাংশৰ বৃত্তৰ জ্যা আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰটো কি হ'ব অসত্য হ'ব এইটো অসত্য হয় ই অংগীয়াৰ ধৰ্ম নহয় তাৰপিছত কোৱেশ্চন নম্বৰ 6 এটা বৃত্ত সমতালিক আকাৰটো কি হ'ব সমতালিক আকাৰটো অসত্য হ'ব কাৰণ ই সমতলৰ এটা অংশ আছে এইটো হ'ব কোৱেশ্চন নম্বৰ 2 প্ৰশ্ন উত্তৰটো এইটো হয় এইটো হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 3 এটা বৃত্তৰ পৰিধি থকা দুটা যিকোনো বিন্দুৰ মাজত অংশটোৰ নাম কি হ'ব অংশটোৰ নামটো c টো উদ্ধ হ'ব বৃত্তচাপ হয় বৃত্তৰ পৰিধি যিকোনো এটা কটা সংখ্যক বৃত্তচাপ বোলা হয় তাৰপিছত কোৱেশ্চন নম্বৰ 4 বৃত্ত এটা তাৰ সমতল কোণ কেইটা অংশত ভাগ কৰে এইটো কি হ'ব b টো উদ্ধ হ'ব 3 হ'ব এটা বৃত্ত সমতল কোণ তিনিটা ভাগত ভগাব পাৰি বৃত্তটোৰ ভিতৰত 1 বৃত্তটোৰ ভিতৰত ভাগ বা অত্যন্ত হ'ব 2 বৃত্তটোৰ ওপৰত ভাগ বা পৰিধি আৰু 3 বৃত্তটোৰ বাহিৰত ভাগ বা বহিভাগ হ'ব এইটোৱে হ'ব কোৱেশ্চন অনুশীলনী 10.1 ৰ প্ৰশ্ন উত্তৰ